নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবাৰ। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ মুকলি হোৱা কিছুমান চাকৰি লৈ আনিছোঁ। ইয়াৰ কাৰণে অৰ্হতাসমূহ কিমান হয়, লগতে এজ ক্ৰাইটেৰিয়া কি হয়, কেনেদৰে আবেদন কৰিব পাৰিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আপোনালোকৰ ভিডিঅ'টো লগৰ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধুসকলে আজি জবৰ আপডেটসমূহ পাই থাকে। আৰু আপোনালোকৰ যিখিনি ভেকেঞ্চি কথা আজি আলোচনা কৰা হ'ব, সেই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকৰ ভেকেঞ্চিখিনিৰ কথা কৈ দিছোঁ, আপোনালোকে চাই লওক। ভেকেঞ্চিখিনি হৈছে গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 8টা ল' ক্লাৰ্কৰ ভেকেঞ্চি আহিছে। আপোনালোকৰ এটা বৃহৎ সুযোগ হয়, কাৰণ গুৱাহাটী হাইকোৰ্টতে আপোনালোকে চাকৰিসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে পোনপ্ৰথমে আপোনালোকক জনাই দিছোঁ যে লাষ্ট ডেট আপোনালোকৰ ভেকেঞ্চিসমূহ আবেদন কৰাৰ আগত জানিব লাগিব যে আপোনালোকৰ লাষ্ট ডেটটো কি হয়, অন্তিম ডেটটো। ইয়াত দেখিব পাৰিছে 25/4/2024 এপ্ৰিল মাহৰ 25 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মই আপোনালোকক জনাইছোঁ যে এই ভেকেঞ্চিখিনি এপ্লাই অনলাইন যোগে কৰিব পাৰিব, মানে নিজৰ মোবাইলৰ পৰাই অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ল' ক্লাৰ্কৰ ভেকেঞ্চি আছে, 8টা ভেকেঞ্চি হয়। আৰু আপোনালোকে দৰমহাসমূহ দিয়া হ'ব 30,000 টকা পাৰ মাহকৈ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে নিশ্চয় দেখিব পাৰিছে, দিয়া আছে যে গ্ৰেজুৱেশ্যন মানে আছে BA, BSc, BCom এনেকুৱা ধৰণৰ। যদি আপোনালোকে গ্ৰেজুৱেশ্যনৰ কোৰ্চ কৰি থৈছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আৰু যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিছে তেতিয়াও পাৰিব, MA, MSc, MCom। আৰু ইয়াত মই আপোনালোকক আদাৰ ক্ৰাইটেৰিয়াখিনিও জনাই দিছোঁ। পোনপ্ৰথমে আপোনালোকক জনাইছোঁ যে এজ লিমিট কিমান দিয়া আছে। এজ লিমিট দিয়া আছে 18 পৰা 40 বছৰ। আৰু বয়সসমূহ আপোনালোকক গণনা কৰা হ'ব 25 এপ্ৰিল পৰ্যন্তলৈকেহে। আৰু ইয়াৰ ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এজ ৰিলেক্সেশ্যনসমূহো পাব। আৰু এজ ৰিলেক্সেশ্যনৰ যিটো বয়স হয় সেইটো আপোনালোকৰ মেইন যিটো 40 বছৰ হয় তাৰ লগত যোগ কৰি ল'ব পাৰিব, প্লাছ কৰি ল'ব পাৰিব। আৰু দেখিব পাইছে OBC কাৰণে 3 বছৰ, মানে আপোনালোকে 43 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। SC কাৰণে 5 বছৰ, 45 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। STP আৰু ST হিলৰ কাৰণে 5 বছৰ, 45 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু প্ৰিফাৰেঞ্চ আপোনালোকক দিয়া হ'ব, আপোনালোকৰ দেখা হৈছে প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চৰ কাৰণে আপোনালোকৰ প্ৰিফাৰেঞ্চসমূহ দিয়া হ'ব। এমপ্লয়মেণ্ট এক্সেঞ্জ চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ। আৰু এপ্লিকেশ্যনসমূহ আবেদন কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। SC ST কাৰণে 250 টকা, PW কাৰণে নীল, আৰু বাকী যিসমূহ আদাৰ্ছ কেণ্ডিডেট আছে তেওঁলোকে 500 টকাকৈ দিব লাগিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ যিটো গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমান। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আজিলৈকে লগ পাম।